DMPK Turiaria. DMPK Turiaria. Missing the super Turiaria. Missing the super Turiaria. হয় যেহেতু আজিৰ পৰা মিচিং ইউথ ফেষ্টিভেল আৰম্ভ হ'ব যেহেতু নৱম সংখ্যক যি মিচিং যুৱ মহোৎসৱ এই যুৱ মহোৎসৱ ধেমাজি জিলাৰ কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত ইয়াতে এক উদলি মুদলি পৰিৱেশৰ মাজত ইয়াতে আজিৰ পৰা উদযাপন কৰা হ'ব আৰু যিহেতু আজি প্ৰথম দিন আৰু পুৱাৰ ভাগৰ যি কাৰ্যসূচী হিচাপে ইয়াতে পতাকা উত্তোলন কাৰ্যসূচী বৰ্তমান পতাকা উত্তোলন কাৰ্যসূচী ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে ND24 সকলো দৰ্শকসকলক আমি দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ এয়া হৈছে পতাকা উত্তোলন DMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে ইয়াতে উপস্থিত হৈছে আৰু পতাকা উত্তোলন কৰিবৰ কাৰণে ইয়াতে এই পতাকা উত্তোলন কৰিব আৰু এই কাৰ্যসূচীখিনি এই দৃশ্যখিনি দেখুৱাবৰ কাৰণে মই অতিথক অনুৰোধ জনাইছোঁ এয়া পতাকা উত্তোলন কাৰ্যসূচী এয়া হৈছে পতাকা উত্তোলন তিলক দলে ইতিমধ্যে পতাকা উত্তোলন কৰা দেখা গৈছে আৰু সেই দৃশ্যাংকনি মই দেখুৱাবৰ কাৰণে মোৰ অতিথক অনুৰোধ জনাইছোঁ তাৰ লগে লগে যেহেতু পুৱাৰ যি কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে আপোনালোকে নিশ্চয় দেখুৱালোঁ ND24 সকলো দৰ্শকসকলক আমি দেখুৱালোঁ যিহেতু প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন এই পতাকা উত্তোলন কাৰ্যসূচী আমি দেখুৱালোঁ আৰু তাৰ সমান্তৰালকৈ ইয়াৰ লগে লগে যি মূল তোৰণ এই তোৰণ কিছু সময়ৰ পিছতে উন্মোচন কৰা হ'ব আৰু তাৰ সমান্তৰালকৈ যিহেতু গাংগেং আৰু মুৰংঘৰ উন্মোচন কৰা হ'ব আৰু যিহেতু ক'ব লাগিব যে তাৰ সমান্তৰালকৈ আজি যিহেতু তাৰ উপৰিও ইয়াত 6টাকৈ মুৰংঘৰ নিৰ্মাণ কৰা আছে মিচিং আদি গালো টাগিন বিভিন্ন ধৰণৰ যিহেতু 6টা জনগোষ্ঠীৰ কাৰণে ইয়াতে মুৰংঘৰ উন্মোচন নিৰ্মাণ কৰা হৈছে যেহেতু ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সমাপন হৈছে আৰু লগে লগে আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলৰ কি আৰম্ভ কৰিছোঁ আজি আৰম্ভণি প্ৰথম দিনা আমি ভাবিছোঁ আমি 4 দিন আমাৰ DMPK MMB আমাৰ ভলণ্টিয়াৰসকলে আমাৰ ডেলিগেটসকলে নিশ্চিতভাৱে তাক ধুনীয়াকৈ আগুৱাই নিব আছে আজি প্ৰথম দিনা আমি পতাকা উত্তোলন আৰম্ভ কৰিছোঁ আৰু অলপ পাছত আমাৰ কম্পিটিশ্যন আৰম্ভ হ'ব কালচাৰেল কম্পিটিশ্যন আৰম্ভ তাৰ আগতে আমাৰ টানি ভিলেজ আছে টানি ভিলেজৰ ঘৰবোৰ শুভ মুকলি কৰা হ'ব গাংগেং শুভ মুকলি কৰা হ'ব আপোনাৰ আমাৰ মিচিং মুৰংকুম আছে গোটেইবোৰ আমি মুকলি কৰাৰ পাছত আমি ষ্টেজলৈ যাম ষ্টেজৰ পৰা আমি আজিৰ প্ৰতিযোগিতাসমূহ আমি আৰম্ভ কৰিম ইতিমধ্যে 7 তাৰিখৰ মুকলি হ'ব মুখ্যমন্ত্ৰীৰ কাৰণে আমি নিশ্চিতভাৱে আমি আশাৰে চাই আছোঁ মিচিং সমাজে যিহেতুকে মিচিং ৰাভা কিবাসকলক এটা সাংবিধানিক গ্ৰান্টি দিয়াৰ কথা অসম চৰকাৰে ঘোষণা কৰিছে অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত কৰিছে চ' নিশ্চিতভাৱে মিচিং সমাজে আশাৰে চাই আছে যিখন চৰকাৰে আমাক আজি 70টা বছৰে কোনো কৰিব নোৱাৰা কাম এটা আজি মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক গ্ৰান্টি দিয়াৰ কথা অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত কৰিছে নিশ্চিতভাৱে কেবিনেটত সিদ্ধান্ত কৰি প্ৰথমবাৰৰ কাৰণে মিচিং সমাজৰ অঞ্চললৈ এই ইউথ ফেষ্টিভেলত আহিব তেখেত আৰু তেখেতলৈ আমাৰ উষ্ম আদৰণি আছে তেখেতক আদৰিবলৈ আমাৰ 2 লাখ মানুহ ইয়াতে 500 ভলণ্টিয়াৰ আৰু 10,000 ডেলিগেশ্যনে আমি আশাৰে চাই আছোঁ বাট চাই আছোঁ অহা 7 তাৰিখত নিশ্চিতভাৱে আমাৰ 2 লাখ মানুহ হোৱাৰ আমি নিশ্চিত কৰিব বিচাৰিছোঁ আৰু আমি নিশ্চিতভাৱে 2 লাখ মানুহ আমি এখেতক আদৰিম মুকলি সভাত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী মহোদয় আৰু স্থানীয় সাংসদ আৰু আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ যিবোৰ MLA আছে এখেতক MLA সকল আৰু আমাৰ জনগোষ্ঠীয় যিবোৰ ছাত্ৰ সংগঠন আছে এখেতসকল উপস্থিত থাকিব আৰু আমাৰ যিহেতু
আমি আবুতানীক বিশ্বাস কৰোঁ আবুতানীৰ যি 6টা আমাৰ ক্লেন আছে আবুতানীৰ তাগি নাপাতানী নিচি আদি মিচিং আৰু গালো এখেতসকলৰ যি ছাত্ৰ সংগঠন আছে এখেতসকলেও আমাৰ এই মুকলি সভাত উপস্থিত থাকিব এয়া আছিল যেহেতু ক'ব লাগিব যে আজিৰ পৰা যি আৰম্ভ হৈছে যেহেতু এক উদলি মুদলি পৰিৱেশৰ মাজত আজিৰ পৰা ইয়াত উদযাপন কৰা হৈছে আৰু ইতিমধ্যে ইয়াত পতাকা উত্তোলন কাৰ্যসূচী সমাপন হোৱাৰ পিছত লগে লগে মূল তোৰণৰ পৰা আদি কৰি মূল মঞ্চ আৰু তাৰ উপৰিও ইয়াতে টানি ভিলেজ নামৰ এখন ইয়াতে 5খন 6খনকৈ ইয়াত ঘৰ নিৰ্মাণ কৰা হৈছে তাৰ পিছতে গাংগিং উন্মোচন কৰা হ'ব মুৰংঘৰ উন্মোচন কৰা হ'ব আৰু যেহেতু ক'ব লাগিব ইতিমধ্যে উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব তাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠী যিসকল মুৰব্বী এইসকল মুৰব্বী ইয়াত উপস্থিত থাকিব আৰু যেহেতু ক'ব লাগিব যে সুন্দৰ এক পৰিৱেশৰ মাজত এই মিচিং ইউথ ফেষ্টিভেল উদযাপন কৰা হৈছে এবাৰৰ পৰা স্থায়ীভাৱে ইয়াত উন্মোচনকে এবাৰৰ পৰা যিহেতু স্থায়ীভাৱে ইয়াতে মিচিং ইউথ ফেষ্টিভেল উদযাপন কৰা হ'ব কাৰেং চাপৰত আৰু ইয়াৰ যি 4 দিনাকৈ আজি যিহেতু ইয়াত উদযাপন কৰা হ'ব আৰু সকলোখিনি আমি দৃশ্য এটা এটাকৈ আমি দেখুৱাবৰ কাৰণে আমি যত্ন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ